Hello and welcome to Dear Hikhya. মই হয় ইমতিশাম ৰহমান. Now, finally, 15 ফেব্ৰুৱাৰী মেট্ৰিক পৰীক্ষাৰ ইংলিছ পেপাৰখন হৈ গ'ল। আৰু যেতিয়া মই পেপাৰখন এনালাইচিছ কৰিলোঁ, কেনেকুৱা আহিছে, কেনেকুৱা নাই অহা প্ৰশ্নবিলাক। তো মই নকওঁ বহুত টান আহিছিলে বুলি পেপাৰখন বা বহুত ইজি আহিছিলে বুলি। এখন মডাৰেট পেপাৰ হয়। বিশেষকৈ যিখিনি MCQ ফাৰ্ষ্ট 45টা কুৱেশ্যনছ আছিলে, সেইখিনি অলপ ট্ৰিকি আছিলে মই মানিলোঁ। কিন্তু যেতিয়া মই পেজখন লুটিয়াওঁ আৰু গৈ থাকোঁ ছেকশ্যন চিৰ পৰা ছেকশ্যন ডি পাওঁগে, এতিয়া 2015 চনৰ পৰা দেখা গৈছে যে ৰাইটিং ছেকশ্যনটোত কি আহে, এখন লেটাৰ নতুবা এখন ৰিপৰ্ট আহে লিখিবলৈ, আৰু ষ্টুডেণ্টে নিজৰ ফালৰ পৰা চইচ কৰিব লাগে কোনটো লিখে। এতিয়া ইয়াত কি কৰিলে, 59 নম্বৰ কুৱেশ্যনটোত দেখিব পাৰিছে, এই কুৱেশ্যনটোত লিখিব দিলে এখন ৰিপৰ্ট আৰু তাত অৰ দিলে, অৰ দি পেলাই নেক্সটটো আকৌ এটা দিলে ৰিপৰ্ট। দেখা পাইছে ইয়াত কুৱেশ্যনটো সুধিছে, your school recently conducted a workshop on art and craft. Use the following information to write a report on your school bulletin. আৰু এইখিনি দিয়া হৈছে ইয়াত আউটলাইনখিনি, যিটো বুজি পোৱা গৈছে যে ইয়াত আউটলাইন কিছুমান দিয়া হৈছে আৰু এইটো বহলাই পেলাই ষ্টুডেণ্টে লিখিব লাগিব। কিন্তু এই কুৱেশ্যনটো যিটো ফাৰ্ষ্ট কুৱেশ্যন আছিলে, ইয়াত কিয় দিলে এখন ৰিপৰ্ট লিখিবলৈ? আনকালেতো কেতিয়াও কৰা নাই এইটো কথা। লেটাৰটো কটা, গোটেই পেপাৰখনতে এবাৰ লেটাৰ ৰাইটিং নাই। আৰু এই কুৱেশ্যনটো যি ধৰণে ফ্ৰেম কৰা গ'ল সেবাই, এই কুৱেশ্যনটো তেওঁলোকে ভাবেনে যে এনেকুৱা এটা কুৱেশ্যন মেট্ৰিকৰ লেভেলৰ এটা ষ্টুডেণ্টে কৰিব পাৰিব বুলি? নাও মই কেতিয়াও ছাৰপ্ৰাইজ নহ'লোহেঁতেন যদি এইটো কুৱেশ্যন মই হায়াৰ ছেকেণ্ডেৰী পেপাৰত দেখি পালোহেঁতেন। কাৰণ এইটো যিটো কুৱেশ্যন আছে, এইটো কুৱেশ্যন ক্লাছ 10ৰ ল'ৰা ছোৱালীয়ে কৰিব নোৱাৰে। এণ্ড এগেইন মই নকওঁ যিবিলাক হয়তো অল্টাৰনেটিভ ইংলিছ লোৱা ষ্টুডেণ্ট আছে, এক্সেপশ্যনেল হ'ব পাৰে, কিছুমানে পাৰিব পাৰে, কিন্তু কিমান পাৰ্চেণ্টেজ ল'ৰা ছোৱালী এই কুৱেশ্যনটো কৰিব পাৰিব কওকচোন? এই কুৱেশ্যনটো এনেকুৱা কোনো কুৱেশ্যন সিহঁতি শিকিয়ে পোৱা নাই, এনেকুৱা কোনো কুৱেশ্যন যিবিলাক ৰিপৰ্ট ৰাইটিং আউটলাইন নোহোৱাকে লিখিব লাগে, তেনেকুৱা এটা ৰিপৰ্ট সিহঁতি লিখিয়ে পোৱা নাই, শিকিয়ে পোৱা নাই আজিলৈকে। সিহঁতি নাজানে কেনেধৰণে ইয়াত যেনেকে দিয়া হৈছে ইউ আৰ আৰশাদ অৰ আফৰিন, যেনেকে চেণ্ডাৰ এড্ৰেছটো দিয়া হৈছে আৰু কোৱা হৈছে যে ৰাইট এ ৰিপৰ্ট ফৰ ইয়ৰ লোকেল ইংলিছ নিউজ পেপাৰ অন দ্য লেক অফ অপেন স্পেচেছ এণ্ড প্লেগ্ৰাউণ্ডছ ইন ইয়ৰ চিটি অৰ টাউন. Highlight the importance of such spaces for the people, pointing out the duties and responsibilities of the civic authorities in this regard. এতিয়া এইটো যদি ইয়াৰ ওপৰত ৰিপৰ্ট লিখিবলৈ যায়, যি ধৰণে কনভেনশ্যনেল মানে ফৰ্মত যিটো আমি ল'ৰা ছোৱালীবিলাকে জানে যেনেধৰণে তাত আউটলাইন বহলাই পেলাই লিখিব লাগে, সেই ধৰণে এইটো লিখিলে নহ'বই। ইয়াত কমপ্লিট কথাখিনি নিজৰ ফালৰ পৰা আনিব লাগিব, গোটেই লিখাৰ ফৰ্মেটটোৱে বেলেগ। এইটো এটা চিধা চিধি হাই অৰ্ডাৰ থিংকিং স্কিলৰ এটা কুৱেশ্যন হয়। ইয়াৰ কম্পজিশ্যন পাৰ্টত ৰাইটিং স্কিলটো সিহঁতৰ বহুত ভাল হ'ব লাগিব, তেতিয়াহে এইটো কুৱেশ্যন কৰিব পাৰে। এনেকুৱা কুৱেশ্যন হায়াৰ ছেকেণ্ডেৰীত দিয়ে, কোনো প্ৰব্লেম নাই, কোনো ছাৰপ্ৰাইজ হোৱাৰ কথা নাই। আনকি ডিগ্ৰী লেভেলত দিয়ে, ফাৰ্ষ্ট ইয়াৰত যিটো কুৱেশ্যন মানে কমিউনিকেশ্যন স্কিলছ বুলি এখন পেপাৰ থাকে, তাত আহে। ক্লাছ 10ত কেনেধৰণে এইটো জাষ্টিফাই হ'ব পাৰে এই কুৱেশ্যনটো মোক আপোনালোকে কওক। মই আপোনাক এটা বস্তু দেখাওঁ, সেবাই ৰিলিজ কৰিছিলে যিখন তেওঁলোকৰ চেম্পল পেপাৰ, ফাইনেলি এখন চেম্পল পেপাৰ ৰিলিজ কৰিলে, আৰু ইয়াৰ ৰাইটিং স্কিলখনত যেতিয়া যায় চাবলৈ, কুৱেশ্যন নাম্বাৰ 54ত চাওক, ৰাইট এ লেটাৰ টু দি এডিটৰ। ঠিক আছে, ইয়াত এখন লেটাৰ লিখিবলৈ কোৱা হৈছে। কুৱেশ্যন নাম্বাৰ 58ত চাওক, ইয়াতো এখন লেটাৰ লিখিবলৈ কোৱা হৈছে, ৰাইট এ লেটাৰ টু দা MLA। কুৱেশ্যন নাম্বাৰ 59ত দিয়া হৈছে আকৌ ৰাইট এ লেটাৰ টু দি। চেম্পল পেপাৰত ৰিপৰ্ট লিখিবলৈ নাই দিয়া, আৰু মেট্ৰিকৰ পেপাৰত লেটাৰ লিখিবলৈ নাই দিয়া। চেম্পল পেপাৰত লেটাৰ আহিছে ধুনীয়াকে লিখিবলৈ, গোটেইকেইখন অকল লেটাৰে দি দিলে, আৰু মেট্ৰিকত গোটেইকেইটা অকল ৰিপৰ্টে দি দিলে। যোৱা মানে এতিয়া এই কুৱেশ্যনটো যদি তেওঁলোকে কয়, মই নাজানো এতিয়া সেবাই কি ইয়াৰ ওপৰত এক্সপ্লেনেশ্যন দিয়ে, যদি তেওঁলোকে কৈ দিয়ে নাই কুৱেশ্যনটো কোনো প্ৰব্লেম নহয়, এখন ৰিপৰ্টে লিখিব লাগিব, তেতিয়াহ'লে আমাৰ ডিয়াৰ ষ্টুডেণ্টছ, যিখিনিয়ে তোমালোকে এইটো ৰিপৰ্ট নহয় বুলি ভাবি পেলাই লেটাৰ বনাই পেলাই লিখি আহিলা নহয়, তোমালোকৰ মাৰ্কটো চিধা চিধি কাট খাই গ'ল। এতিয়া ময়ো ভাবিছো যে এইটো হয়তো প্ৰিণ্টিং মিষ্টেক হ'ব পাৰে,
না এইটো কোনো ধৰণৰ মানে শকিং কথা নহয় যে কোনো এবছৰ সেবাই প্ৰিন্টিং মিষ্টেক নকৰাকৈ বা কিবা এটা ভুল নকৰাকৈ বা কাটিব এবছৰ মেথছৰ পেপাৰত কাটি দিব পৰীক্ষাৰ দৃষ্টিকোণৰ নোহোৱা যিবিলাক কুৱেশ্যন আহে তাৰ পৰা আহি যাব কোনো এবাৰ মানে ইমানেই ইজি কুৱেশ্যন পেপাৰ কাটিব যে মানে ভাবিব নোৱাৰে SSL 2023 2023 চনৰ পেপাৰখনকে চাই লওক ইংলিছত ইমান ধুনীয়া মানে ইংলিছৰ পেপাৰ যদি পায় আৰু কি লাগে আৰু তাৰ হলনি এনেকুৱা কুৱেশ্যন পেপাৰবিলাক চাওক যিবিলাক আজিলৈকে এনেকুৱা এটা ৰিপৰ্ট আহিয়ে পোৱা নাই লেটাৰৰ কোনো মানে দূৰ দূৰণলৈকে ইয়াত কথাও নাই আমিও ইচ্ছা কৰোঁ আমাৰ যে আসামৰ যিমানবিলাক ল'ৰা ছোৱালী আছে তেওঁলোকেও যাতে নেশ্যনেল লেভেলত বা আপোনাৰ CBSE ষ্টুডেণ্টছ বিলাকৰ লগত যাতে কম্পিট কৰিব পাৰে কোনো ধৰণৰ গেপ নাথাকক সেইটো বহুত ভাল ষ্টেপ উঠালে সেবাই যে এনেকুৱা ধৰণৰ আমি কুৱেশ্যন কাটিম এইবাৰৰ পৰা ঠিক আছে কিন্তু কুৱেশ্যন পেপাৰখন এনেকুৱা চাই পেলাই ল'ৰা ছোৱালীটো হাৰ্ড ফেইলটো কৰিব পৰা কুৱেশ্যন এখন দিলেতো নহ'ব এতিয়া ভাবি চাওক কোনোবাই গোটেই 2015 চনৰ পৰা এটা পেটাৰ্ণ চলি আহি আছে যে হয় লেটাৰ নহয় ৰিপৰ্ট হয় এটা ষ্টৰি লিখিব লাগে নহয় এখন মানে এছে লিখিব লাগে এতিয়া যিমানবিলাক স্মাৰ্ট ষ্টুডেণ্টছ আছে সিহঁতে স্মাৰ্ট ষ্টাডি এটা প্লেন কৰে যে মই লেটাৰ লিখিম ৰিপৰ্টটো নিলিখো বা মই ৰিপৰ্ট লিখিম লেটাৰ নিলিখো বা মই ষ্টৰি লিখিম এছে নিলিখো ঠিক তেনেকৈ সেই আপোনাৰ ৰেপিডাৰ কুৱেশ্যন বিলাকতো যিহেতু অৰ থাকে তো এইটো কুৱেশ্যনে কৰিম মই এইটো নকৰোঁ তেনেকৈ চেপ্টাৰ বাছি লৈ যাতে ইজি হয় পঢ়িবলৈ কম পঢ়াই স্মাৰ্ট ষ্টাডি কৰে তো তেনেকুৱা ষ্টুডেণ্টবিলাকে যদি কোনোবাই অকল এখন লেটাৰে মানে কৰি আহিছে বা গোটেইখিনি অকল লেটাৰৰ ওপৰতে সিহঁতৰ মানে ষ্ট্ৰেংথটো মজবুত ৰাখিছে তেতিয়াহ'লে সিহঁতৰ কি হ'ল এতিয়া কওকচোন সিহঁতৰ ওপৰত ৰাইট টু ইকুৱেলিটি কোনো জাষ্টিছ হ'লনে মই এটা ভিডিঅ' বনাইছিলোঁ লেটাৰ ৰাইটিঙৰ ওপৰত ইয়াত মই স্ক্ৰীনশ্বটটো দি দিম ভিডিঅ'টো চাই ল'ব পাৰে যদি এইটো এতিয়া সেবাই যদি কয় যে প্ৰিণ্টিং মিষ্টেক হ'ল আৰু এইটো ৰিপৰ্ট নহয় আৰু এইটো লেটাৰ হ'ব লাগিছিলে তেতিয়াতো বৰ ধুনীয়াকৈ এইটো মিলি আছে ধুনীয়া এটা কুৱেশ্যন হয় লেটাৰটো দি এডিটৰলৈ লিখা এটা ধুনীয়া লেটাৰৰ কুৱেশ্যন মই মানি পাইছোঁ কিন্তু কেনেকৈ এইটো এটা ৰিপৰ্টৰ কুৱেশ্যন ক্লাছ 10ৰ ষ্টুডেণ্টে লিখিব পাৰিব আউটলাইন নথকা ৰিপৰ্ট সিহঁতি শিকি পাইছেনে এতিয়ালৈকে আপোনাৰ কি ভিউ আছে মোক জনাব ইয়াৰ ওপৰত আৰু প্ৰত্যেক বছৰে সেবাই এবাৰতো কুৱেশ্যন পেপাৰখন চাব লাগে যে ফাইনেল আনসাৰ কিবা ভুল ভ্ৰান্তি আছে নেকি ইয়াত চাব পাৰিছে কুৱেশ্যন নম্বৰ 49টোত এই কুৱেশ্যন নম্বৰ 49টো এইটো ইয়াত কি দিলে These are not raindrops falling from the sky, they are new coins. The big drops are 10 cent pieces and the little ones are free. এই ফ্ৰীটো ক'ত আছিলে লেটাৰ দুটা গডৰ এইটো ইয়াতো 5 লিখা আছিলে ফ্ৰী কেনেকৈ হ'ল যদি এইটো প্ৰিণ্টিং মিষ্টেক হ'ল কুৱেশ্যন পেপাৰখন ফাইনেল ৰিলিজ কৰাৰ আগত এবাৰ ঘূৰাই চেক কৰা হয়নে নহয় যে কিবা শুধৰণি কিবা ভুল থাকি গ'ল নেকি এতিয়া চাওক কোনোবা যদি যিমানখিনি মানে ল'ৰা ছোৱালী আছে স্মাৰ্ট ষ্টুডেণ্টছখিনিক বাদ দি লৈ পেলাই যিমানখিনি এভাৰেজ আছে বা বিল' এভাৰেজ আছে সিহঁতেতো এইটো কুৱেশ্যন এই শব্দটো দেখি লৈ পেলাই হয়তো বহুত দেৰি ৰৈ থাকিলে যে এই ফ্ৰী শব্দটো ক'ত আছিলে এইটো কুৱেশ্যন পেপাৰতে ভুল আহিছে নে কিবা এটা বেলেগে কৈ দিছে আমি চাগে আনচাৰটো আমি যিটো মুখস্থ কৰি আহিছোঁ সেইটো নহয় দেই এইটো বেলেগহে কিবা কাৰণ এইটোতো কমন কুৱেশ্যন হয় এণ্ড দ্য লিটল ওৱান্স আৰ 5 হ'ব লাগে ইয়াত যেতিয়া দেখিলে ফ্ৰী হয়তো সিহঁতে বহুত দেৰি ইয়াতে থমকি ৰৈ আছে আৰু সেই হিচাপে যদি এইটো ৰিপৰ্ট নহয় লেটাৰ হ'ব লাগে তো বহুতৰতো মাৰ্কটো গুচি যাব 3 মাৰ্ক এতিয়া ইয়াৰ ওপৰত কিমানখিনি ইম্পেক্ট কৰিব পাৰে সেবাই ভাবি চালেনে কিছুমানে হয়তো 100 যদি পাবলৈ আছে 3 মাৰ্ক 97 পাই যাব যিমানখিনি চাগে লেটাৰ টানি টুনি হয়তো 80 পালেহেঁতেন সিহঁতি 77 পাব আৰু যিমানখিনি হয়তো টানি টুনি পাছ কৰিলেহেঁতেন সিহঁতে এই 3 মাৰ্কটোৰ কাৰণে ফেইল কৰিবলগীয়া আছে আৰু কি প্ৰভাৱ পৰিব পাৰে ভাবি চালেনে এবাৰ যিমানখিনি ল'ৰা ছোৱালীৰ ওপৰত পেৰেণ্টছে প্ৰেছাৰ দি ৰাখে যে তুমি ইমানটো আনিবই লাগিব সিহঁতি যদি ইমানটো এতিয়া যদি নানে বাই চান্স এখনত বোলে লেটাৰ নাপালে বা ইমানটো মাৰ্ক সিহঁতি এচিভ কৰিব নোৱাৰিলে কোনোবা এখন বোলে ভাল স্কুল বা কলেজত সিহঁতি এডমিশ্যন লোৱাৰ কথা ভাবিছিলে আৰু এইটো সিহঁতৰ পাৰ্চেণ্টেজৰ কাৰণে নাপালে বহুতখিনি কনচিকুৱেঞ্চেছ হ'ব পাৰে আৰু জানে তাৰ ইম্পেক্টটো কি হ'ব পাৰে সেই ল'ৰা ছোৱালীবিলাকৰ মগজত আজিকালি যি ধৰণে ছুইচাইডেল টেণ্ডেঞ্চিছ বাঢ়ি গৈছে সেইটোৰ ওপৰত ইমান ডেপ্থ হ'লে ভাবি চালেনে এবাৰ মই ভাবোঁ আপোনালোকে কি ধৰণৰ মন্তব্য দিয়ে কমেণ্ট ছেকশ্যনত জনাব আৰু ভিডিঅ'টো শেষ কৰাৰ আগতে মই ইয়াৰ এটা তেওঁলোকৰ ট্ৰেঞ্চলেশ্যন পঢ়ি শুনাব বিচাৰিম দ্য ইউথ আৰ দ্য কাণ্ট্ৰিজ ফিউচাৰ
Indeed, the youth are the country's future, but no one has the right to spoil it. মই বিচাৰো যে আপুনি এই ভিডিঅ'টো ইমান শ্বেয়াৰ কৰক যাতে কথাটো গৈ পেলাই সেবাৰ কৰ্তৃপক্ষৰ কাণত পৰেগে। Thank you.